মোদী ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি দিছিল নিৰ্বাচনী প্ৰতিশ্ৰুতি সকলো প্ৰতিশ্ৰুতি মোদী ডাঙৰীয়াই ইতিমধ্যে সম্পূৰ্ণ কৰিছে। এনেকুৱা প্ৰত্যাহ্বান বিৰোধীয়ে কৰিব পাৰিব বুলি আমি দেখা নাই, কাৰণ তেওঁলোকৰ হাতত কোনো এজেণ্ডা নাই। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছে আৰু আগন্তুক লোকসভা নিৰ্বাচন 2024ক লৈ কোনখিনি তেওঁলোকৰ বাৰ্তা থাকিব, কিয় ৰাইজে আছে বিজেপিক ভোট দিব, আমি জানিবলৈ প্ৰয়াস কৰিম চন্দ্ৰমোহন পাটোৱাৰীৰ পৰা। লোকসভা নিৰ্বাচন 2024ক লৈ ইতিমধ্যে দেশজুৰি ব্যাপক প্ৰচাৰ অভিযান চলিছে আৰু বিজেপি বহুত আগত আছে, এই কথাটো কোৱা হৈছে। কোনটো বাৰ্তা থাকিব এগৰাকী জ্যেষ্ঠ অভিজ্ঞ নেতা হিচাপে? চাওক, অসম ৰাজ্যখনত আমি যি নিৰ্বাচনৰ সময়ত আগতে প্ৰতিশ্ৰুতি দিছিলোঁ বা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি দিছিল নিৰ্বাচনী প্ৰতিশ্ৰুতি সকলো প্ৰতিশ্ৰুতি মোদী ডাঙৰীয়াই ইতিমধ্যে সম্পূৰ্ণ কৰিছে। আৰু অসমতো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিসমূহ আমি গোটেইখিনি আমি কৰিছোঁ। আজি 1 লাখ চাকৰি দিম বুলি কৈছিল, এতিয়া 1 লাখ চাকৰি প্ৰায় হ'ব আৰু 3000 বাকী আছে। নিৰ্বাচনৰ পিছত বাকী চাকৰিখিনিও হ'ব। গতিকে তেনেকুৱা ধৰণৰ মাইক্ৰ' ফাইনেন্স মহিলাসকলৰ লোনৰ ক্ষেত্ৰত যিটো আমি পৰিশোধ কৰি দিম বুলি কৈছোঁ, আমি পৰিশোধ কৰি দিলোঁ। গতিকে তেনেকৈ ধৰণৰ আমি যে নিৰ্বাচন খেলিছোঁ, এই নিৰ্বাচনটো আমি আমাৰ উন্নয়নৰ এজেণ্ডাক লৈ আমি নিৰ্বাচন খেলিছোঁ। গতিকে আমি মুখৰ কথাত বা আমি কিবা মিছা প্ৰতিশ্ৰুতি দি পেলাই নিৰ্বাচন খেলা নাই। গতিকে সেইকাৰণে আজি অসমৰ বিভিন্ন ঠাইত আমি যেতিয়া গৈছোঁ, আমাৰতো এইখন কাৰ্যকৰ্তাৰ সভা, আমাৰ বুথৰ সভাপতি বা শক্তি কেন্দ্ৰৰ আহ্বায়ক। গতিকে আমাৰ যিবিলাক বিভিন্ন ঠাইত অসমত আমি গৈছোঁ, যে ৰাইজে বিজেপিৰ সপক্ষে তেখেতসকলে বহুত উৎসাহিত দেখা গৈছে আৰু এইবাৰ বিজেপিৰ সপক্ষে ৰাইজে ভোটদান কৰিব, এইটো আমি সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ। আৰু গুৱাহাটী যিটো লোকসভা সমষ্টি, 5 নম্বৰ গুৱাহাটী লোকসভা সমষ্টি যিটো আছে, এই লোকসভা সমষ্টিটোত আমাৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ডাঙৰীয়াৰী বিপুল ভোটত জয়যুক্ত কৰিব, এইটো আমি নিশ্চিত। কাৰণ ৰাইজৰ সঁহাৰি যিটো আৰু ৰাইজৰ যিটো মৰম বা ৰাইজৰ যিটো আশীৰ্বাদ তেখেতৰ প্ৰতি ৰাখিছে। গতিকে আমি দেখিছোঁ গোটেই সমষ্টি, মই যিহেতুকে আমাৰ দলে মোক এই সমষ্টিটোৰ ইনচাৰ্জ কৰি দিছে, মই আটাইকেইটা সমষ্টিতে প্ৰায় গৈছোঁ। আমাৰ এনেকৈ দলীয় আমাৰ যিসকল বুথৰ সভাপতি, শক্তি কেন্দ্ৰক লৈ মিটিং পাতিছোঁ, কথা পাতিছোঁ। গতিকে সকলোৱে বহুত উৎসাহী হৈ আছে, ৰাইজে বহুত উৎসাহী হৈ আছে। গতিকে বিজুলী কলিতা মেধি ডাঙৰীয়াৰী বহুত ভোটত নিৰ্বাচিত হ'ব। আপুনি নিজে এসময়ত বিৰোধী দলতো আছিলে, শাসক পক্ষতো আছিলে, এতিয়া শাসক পক্ষত আছে। বিৰোধীত থকাটো বিড়ম্বনা নেকি? কাৰণ বিৰোধীত যিটো খহনীয়া হৈছে, হয়তো বিজেপিৰ প্ৰতি আকৰ্ষণ থাকিব পাৰে, কিন্তু এই যে ৰাজনীতিৰ বাবে কেনেকুৱা লক্ষণ এগৰাকী বিৰোধীত আমি আছিলোঁ, আনকি মই লিডাৰ অফ দ্য অপজিশ্যনো আছিলোঁ। তেতিয়া কিন্তু আমাৰ কোনো খহনীয়া হোৱা নাছিল। আমি য'ত যেনেকৈ আছোঁ আমি তেনেকৈ আছিলোঁ। আজি খহনীয়া হোৱাৰ কাৰণটো এইটোৱেই হৈছে যে যিসকল কংগ্ৰেছৰ কৰ্মীয়ে, কংগ্ৰেছৰ নেতাই কংগ্ৰেছৰ লগত দীৰ্ঘদিন কাম কৰিলে আৰু কংগ্ৰেছে ৰাজ্যখনৰ কাৰণে যিখিনি কৰিব লাগিছিল নকৰিলে, আৰু বিজেপিয়ে 10টা বছৰত আমাৰ ৰাজ্যখনৰ কাৰণে বহুখিনি কাম কৰিলে আৰু দেশখনৰ কাৰণে বহুত কাম কৰিলে। গতিকে আজি তেওঁলোকে কংগ্ৰেছৰ যিসকল কৰ্মীয়ে ৰিজাইন দিছে, আপুনি যিটো কৈছে খহনীয়া, মই খহনীয়া বুলি মই নকওঁ বাৰু, আপুনি কৈছে, কিন্তু যিসকলে আজি ৰিজাইন দি বিজেপি দলত যোগদান কৰিছে, তেওঁলোকে জানে যে এই কংগ্ৰেছ দলত থাকিলে ৰাজ্যখনৰ আমি উন্নতি কৰিব নোৱাৰিম আৰু এই দলটোৰ ভৱিষ্যতো নাই। তেওঁলোকে সেইটো অনুভৱ কৰিছে আৰু ভৱিষ্যত আছে বিজেপি দলৰ আৰু উন্নয়ন কৰিব পাৰিব বিজেপি দলে, আৰু সেইকাৰণে তেওঁলোকে যোগদান কৰিছে। এইটোৱে কথা। এটা প্ৰশ্ন, পৰিস্থিতি এনেকুৱা হৈছেগৈ যে অৰুণাচলত বিনা প্ৰতিদ্বন্দ্বিতাৰে 5গৰাকীকৈ তেওঁলোকৰ বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ ইতিমধ্যে উপক্ৰম হৈছে। অসম, উত্তৰ পূব বা ভাৰতবৰ্ষ জুৰি বিৰোধীৰ প্ৰত্যাহ্বান কোনটো পৰ্যায়ত থাকিব বুলি আপুনি এটা অনুমান কৰে? বিৰোধীৰ প্ৰত্যাহ্বান আমিতো দেখা নাই যে এনেকুৱা প্ৰত্যাহ্বান বিৰোধীয়ে কৰিব পাৰিব বুলি আমি দেখা নাই, কাৰণ তেওঁলোকৰ হাতত কোনো এজেণ্ডা নাই। আৰু বিজেপিৰ বিৰুদ্ধে ক'বলগীয়াও তেওঁলোকৰ কোনো তেনেকুৱা যুক্তি নাই তেওঁলোকৰ, কাৰণ বিজেপিয়ে যি কথা দিছে সেই কাম কৰিছে ৰাইজৰ কাৰণে। গতিকে মইতো নাভাবোঁ যে তেওঁলোকৰ এনেকুৱা কিবা এজেণ্ডা আছে যিটো এজেণ্ডাৰ জৰিয়তে দি তেওঁলোকে বিজেপিৰ এটা প্ৰত্যাহ্বান হ'ব। গতিকে মইতো এইটো নাভাবোঁ কেতিয়াও। ইজি উইন। থেংক ইউ।